নমস্কাৰ। যেতিয়াই আপোনালোকে ৰাস্তাত স্পীড লিমিটৰ বৰ্ড দেখিব তেতিয়াই আপোনালোকে বৰ্ডত থকা সেই স্পীড লিমিটৰ ভিতৰত গাড়ীখন চলাবলৈ চেষ্টা কৰিব। ৰাস্তাৰ টাৰ্ণিং, স্কুল, গাঁও সঘনাই দুৰ্ঘটনা হৈ থকা ৰাস্তাৰ ওপৰত লক্ষ্য ৰাখিয়ে স্পীড ব্ৰেকাৰ আৰু স্পীড লিমিটবোৰ নিৰ্ধাৰণ কৰা হয়। আৰু এনেদৰে চিনাক্ত কৰা স্থানত দিয়া স্পীড লিমিট মানি আমি গাড়ী চলালে বহু পৰিমাণে নিজৰ লগতে আনকো বিপদত পৰাৰ পৰা আমি বচাব পাৰোঁ। মটৰ ভেহিকেল এক্ট 136ৰ কথা হয়তো বহুতে গম পায়। এই এক্টৰ অধীনতে কেন্দ্ৰীয় চৰকাৰক ইলেক্ট্ৰনিক মনিটৰিং আৰু নিয়ম প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হৈছে, যাৰ ফলত মেইন ৰোড আৰু হাইৱেবোৰত CCTV কেমেৰা, স্পীড লিমিট কেমেৰা, স্পীড গান আৰু অন্যান্য টেকন'লজি আমি ৰাস্তাত সদায় দেখা পাই আছোঁ। বৰ্তমান মই 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছোঁ আৰু এইয়া আপোনালোকে দেখিছে যে এখন স্পীড লিমিট দেখাই থকা ডিছপ্লে ইয়াত ইনষ্টল কৰা হৈছে আৰু কিছুদিনৰ পাছত হয়তো কেমেৰাও সংযোজন কৰা হ'ব। বৰ্তমান ডিছপ্লেখন বন্ধ হৈ আছে, কিন্তু অতি সোনকালে হয়তো এখন সক্ৰিয় হৈ উঠিব। আৰু ধৰি দিয়া স্পীড লিমিট ক্ৰছ কৰি যদি আপুনি বেছি স্পীডত গাড়ী চলায় আপোনালোকৰ হয়তো অভাৰ স্পিডিং চালান হ'ব পাৰে। বৰ্তমান হাইৱেবোৰত কিছু দূৰৰ মূৰে মূৰে এনেদৰে ডিছপ্লেবোৰ ইনষ্টল কৰি থকা হৈছে। গতিকে সদায় য'ত যেনেকৈ স্পীড লিমিট ধৰি দিয়া হয় সেই স্পীড লিমিট মানি ড্ৰাইভ কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।